প্ৰত্যেকজন থলগিৰি ৰাইজ খিলঞ্জীয়া ৰাইজক মই চিৰঞ্জীৱে নমস্কাৰ তথা স্বাগতম। আচলতে বৰ্তমান উপস্থিত আছোঁ খুব গৌৰৱেৰে সদায় কওঁ, য'ত মোৰ দেউতাৰ জন্ম, একালৰ অবিভক্ত দৰঙৰ এখন খুব ধুনীয়া গাঁও, নাম হৈছে জেঙেৰাঝাৰ দলংঘাট। আৰু বৰ্তমান যদিও দৰং জিলাত আছিলে, নতুনকৈ ওদালগুৰি জিলাৰ অন্তৰ্গত আজি হ'ল কেইবা বছৰো, য'ত ৮০-৭০জন পৰিয়ালৰ এখন খুব মৰম লগা গাঁও। কথাটো হ'ল, আমি কাক হেৰুৱালোঁ, কোন আমাৰ মাজত নাই, কাৰ গানত আচলতে অসমীয়াই সাহস পাইছিলে, কাৰ সৃষ্টি বা কাৰ ব্যক্তিত্বই প্ৰত্যেকজন থলগিৰি ৰাইজক আচলতে সকাহ দি পেলাই জীয়াবলৈ উৎসাহ জগাইছিলে, সেই মানুহজন আজি নাই। যদিও কাইটভাৱে নাই, তেখেতৰ আদৰ্শ, তেখেতৰ সৃষ্টি, তেখেতে কোৱা প্ৰত্যেকটো কথা এই কাণখনত বজি আছে, অন্তৰখনত আচলতে আজীৱন জীপাল হৈ আছে সেই সত্তা। মই জুবিনদাৰ কথা কৈছোঁ। দেখিছে বহুত মাত মাতি আছোঁ, নিয়াৰ হকে মাত মাতি আছোঁ। কিছুমানৰ কাৰণে মই বেয়া, কিছুমানে গালি পাৰিছে, কিছুমানেতো মানে খুব বেয়া বেয়াকৈ লিখিছে, কমেণ্ট হওক, মেছেজ হওক। আচলতে দাদাৰ ভাষাৰে ক'বলৈ এইবোৰ ইমান খাতিৰ বাতিৰ নকৰোঁ। মই জানো প্ৰকৃত অসমীয়া, প্ৰকৃত থলগিৰি ৰাইজে দাদাৰ ন্যায় মাত মাতা প্ৰত্যেকজন মানুহক আচলতে তেওঁলোকে সাহস দিব, আৰু মোৰ সাহস পাইছোঁ। ভাল মানুহখিনিয়ে সদায় সাহস দিছে, প্ৰকৃত জুবিন অনুৰাগীয়ে সদায় সাহস দি পেলাই মোক উৎসাহ জগাই পেলাই মোক আজি এই ক'বলৈ আচলতে মোক সেইখিনি শক্তি দিছে। আৰু মোৰ এই ভাষা আপোনালোকৰ ভাষা, কিন্তু মই যিবোৰ কওঁ, মই যেনেকৈ কওঁ বা মই যি চিন্তা কৰোঁ বৰ্তমান যুগত, প্ৰত্যেকজন অসমীয়াৰ সেই চিন্তাধাৰা, সেই কথাৰেহে কিন্তু মই কথাখিনি কওঁ। বাৰু যিয়ে নহওক, এষাৰ কথা আছিল, দাদাই কৈছিলে যে কথাৰে নহয় বন্ধু কামেৰে। আৰু এষাৰ কথা আছিল যে কিতাপ নপঢ়া জাতিক কেতিয়াও গামোচাই বচাব নোৱাৰে। সেইবোৰ শ্লোগান, সেইবোৰ কোটছ আমি পাহৰি গ'লে নহ'ব। মই যদিও আজি এই গাঁওখনৰ মাজত আছোঁ, এটা লক্ষ্য লৈ পেলাই কিন্তু গাঁওখনত উভতি আহিছোঁ। দেউতাৰ জন্মস্থান, মই নাতি এইখন গাঁৱৰ। আৰু আজি ৫০-৬০জন যুৱক, পাহোৱাল ডেকা ল'ৰা, ১০০-১৫০ কণ ল'ৰা ছোৱালী, ৮০টা পৰিয়াল, সেই গোটেই গাঁওখনে আমি পণ লৈছোঁ। আৰু এটা প্ৰজেক্ট লৈ পেলাই মই উভতি আহিছোঁ নিজৰ আপোন গাঁওখনত, আৰু নাম দিছোঁ প্ৰজেক্ট জুবিনলেণ্ড। আৰু যিটো প্ৰজেক্টত আমাৰ লক্ষ্য আৰু আমাৰ ধৰ্ম আৰু আমাৰ উদ্দেশ্যটোৱে হৈছে জুবিনদাৰ সেই সৃষ্টিক জীয়াই ৰখাৰ, জুবিনদাই বিচৰা সেই অসমখন সজাৰ, জুবিনদাই যিদৰে অসমখন গঢ়িবলৈ সপোন ৰচিছিলে, নিবনুৱা ল'ৰা ছোৱালীক যেনেকৈ উৎসাহ জগাইছিলে, কামৰ সেই উৎসাহ জগাই কাম কৰিবলৈ আচলতে স্পৃহা জগাইছিলে, সকলোখিনি যেন আমি ইয়াতে প্ৰতিফলন কৰিম, আমি প্ৰয়াসহে কৰিছোঁ। কিন্তু আমাক আশীৰ্বাদ লাগিব আপোনালোকৰ। আজিৰ অসমে পঢ়িব, মই বাৰে বাৰে কৈছোঁ, আজিৰ অসমে ডক্টৰ, ইঞ্জিনিয়াৰ, IAS, ACS, অভিযন্তা, অধিবক্তা হ'ব। সমান্তৰালভাৱে সেই সত্তা, সেই ঈশ্বৰ পুত্ৰজনৰ সৃষ্টিক জীয়াই ৰখাৰ ধৰ্মৰূপে ৰূপায়ণ কৰি পেলাইহে আগুৱাই যাব। কিন্তু আৰু এই জুবিনলেণ্ড প্ৰজেক্টৰ মেইন উদ্দেশ্যটোৱে হৈছে, প্ৰধান লক্ষ্যটোৱে হৈছে, যিসকল আমাৰ কণ ল'ৰা ছোৱালী আছে, এই কণ ল'ৰা ছোৱালীখিনিক আমি বিনামূলীয়াই খুব ধুনীয়াকৈ যাতে এই গীত মাত, এই সাহিত্য সংস্কৃতি, এই নাটক, এই চিনেমা, আচলতে গোটেই সাহিত্য আৰু এই সংস্কৃতিৰ পৃথিৱীখনৰ লগত, সেই জগতখনৰ লগত পৰিচয় কৰাই দিব যাতে পাৰোঁ, নিখুঁতভাৱে চিনাকি কৰাই দিব পাৰোঁ, যাতে সেই মানুহজনৰ সেই গানবোৰ, সেই সুৰবোৰ, তেখেতৰ সেই সৃষ্টিবোৰ, আৰু জীয়াই ৰাখিব পাৰোঁ যাতে প্ৰত্যেকজন সৰু সৰু ল'ৰা ছোৱালীৰ মনত সেই জুবিনদাৰ সত্তাটো। কথা আমি যেনেকৈ কৈছোঁ, কিন্তু এতিয়া হাতে কামে লগাৰ সময়। যিষাৰ মাত আছিল, যিজন মানুহ আছিল আমাৰ বাবে মাত মাতিবলৈ, সেই মানুহজন আজি নাই। যদিও মানুহজন আজি নাই, আমি কিন্তু সেই মানুহজনৰ সেই ভাষাটো আমি কিন্তু আখৰে আখৰে পালন কৰিব লাগিব। সেইটো আমাৰ ধৰ্ম আৰু আমাৰ কৰ্তব্য হ'ব লাগে। এই জুবিনলেণ্ডত আমি ভাবিছোঁ, আশীৰ্বাদ বাৰে বাৰে কৈ আছোঁ, আশীৰ্বাদ লাগিব আমাক। আমি বিচাৰিছোঁ আপোনালোকে সকাহ উৎসাহ জগাই। আমাৰ লক্ষ্য হৈছে, যিমান নিবনুৱা আছোঁ সকলোৱে আমি খেতি মাটি কৰি পেলাই স্বাৱলম্বী হ'ম। পথাৰবোৰত যাতে অৰ্গেনিক খেতি কৰি পেলাই যাতে আমি বাহিৰৰ দেশত আমি যাতে ইয়াৰ পৰা এক্সপৰ্ট কৰিব পাৰোঁ। বিভিন্ন ধৰণৰ খেতি, বিভিন্ন ধৰণৰ আচলতে শাক পাচলি, লগতে এখন পুথিভঁৰাল হ'ব। দাদাই কিতাপ পঢ়ি ভাল পাইছিলে, এখন পুথিভঁৰাল হ'ব য'ত বিভিন্ন ভাষাৰ, বিভিন্ন দিশৰ আচলতে গ্ৰন্থ থাকিব। এটা মিউজিয়াম থাকিব য'ত দাদাৰ টুপিটো, দাদাৰ সেই পোচাকযোৰ, সেই জোতাযোৰ,
আচলতে আমি ৰাখিবলৈ আচলতে প্ৰয়াস কৰিম আৰু খুব চিৰিয়াছ কথা এইটো বৌৰ লগত আমি আলোচনাহে হৈছে এতিয়ালৈকে কেনেকৈ আমি ৰাখিব পাৰোঁ কি কৰিব পাৰোঁ এতিয়ালৈকে আমি ভাবিহে আছোঁ সেইটোৰ কাৰণে অকণমান আমি চৰকাৰখনৰ লগতো কথা পাতিব আছে তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল এইখন গাঁৱত যাতে আমি সেই জুবিনময় পৰিৱেশটো যাতে দিব পাৰোঁ সেইটোৱে আমাৰ লক্ষ্য বৰ্তমান জুবিনময় পৰিৱেশটো দি পেলাই যাতে সেই ল'ৰা ছোৱালীখিনিক সেই গানৰ পৃথিৱী সাহিত্যৰ পৃথিৱী সেই সাংস্কৃতিক পৃথিৱীখন লগতে একাডেমিক ছেক্টৰটো যাতে আমি ডেভেলপ কৰিব পাৰোঁ বিনামূলীয়াকৈ যাতে আমি এইখিনি দি যাব পাৰোঁ তেওঁলোকক ল'ৰা ছোৱালীয়ে খেতিও কৰিব পঢ়িব পাহোৱাল ডেকা ল'ৰা খুব আছে ইয়াতে সাংঘাতিকভাৱে তেওঁলোক খুব উৎসাহিত আৰু খুব আগ্ৰহী ল'ৰা কিছুমান সেনেকৈ চাগে আমি জুবিন দাক জীয়াই ৰাখিব পাৰিম আমি মাঘৰ বিহু উদযাপন কৰিম আমি বহাগ বিহু উদযাপন কৰিম আমি ঢোল বাদনৰ প্ৰশিক্ষণ দিম খোল বাদনৰ প্ৰশিক্ষণ দিম বুঢ়ী আইৰ সাধু যি আমি একালত শুনিছিলোঁ সেই সাধু কথা সেই আইতাজনীক আনি পেলাই সেই আহঁত গছৰ তলত এটা খুব ধুনীয়া পৰিৱেশ দিম সন্ধিয়া যাতে সেই সাধু শুনে ল'ৰা ছোৱালীখিনিয়ে পুখুৰী আছে ঢেৰ পুখুৰী আছে পুখুৰীত যাতে মীন পালন কৰি পেলাই যাতে দুপইচা অৰ্জন কৰিব পাৰে আমাৰ ল'ৰা ছোৱালীয়ে আৰু এই জুবিনলেণ্ডৰ এই প্ৰজেক্টটোত দাদাই ভাল পোৱা সেই ব্যঞ্জনসমূহ দাদাই কি খাই ভাল পাইছিলে সেইখিনি থাকিব পৰ্যটক আহিব চাংঘৰ থাকিব মিচিং জনগোষ্ঠীয় এটা ট্ৰি হাউচ থাকিব বিভিন্নটা ট্ৰি হাউচ আচলতে সেই গছৰ ওপৰত ধুনীয়া এখন চাঙি বনাই পেলাই খুব ধুনীয়া ঘৰ আচলতে প্ৰজেক্টটো খুবেই ডাঙৰ খুব সাহস গোটাইছোঁ আচলতে নাজানো কিমান দূৰ আগবাঢ়িব পাৰোঁ নিজৰ গাঁঠিৰ ধন ভাঙি পেলাই কিন্তু এইখিনি কৰি আছোঁ দাদাই যিখিনি মোক পইচা দিলে গান গাই যিখিনি পইচা বা বজাই পেলাই মই যিখিনি পইচা পালোঁ বা ব্যৱসায় কৰি পেলাই মই যিখিনি পইচা আজি জমা আছে অলপ তাৰ পৰা খৰচা কৰি ৰাইজৰ আশীৰ্বাদত এইখিনি কৰি আছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে মই কি বুজাব খুজিছোঁ লক্ষ্য এটাই এই ল'ৰা ছোৱালীখিনি কণ ল'ৰা ছোৱালীখিনিক আমি নিখুঁতভাৱে যাতে সাহিত্য সংস্কৃতি জগতখনৰ লগত পৰিচয় কৰাই দিব পাৰোঁ এজন যাতে জুবিনদাৰ দৰে আৰু এজন বলিষ্ঠ কণ্ঠ বা এজন সেই মনটো যাতে আমি তেওঁলোকৰ মনত ভৰাই পেলাই তেওঁলোকক গঢ় দিব পাৰোঁ সেই নিবনুৱা ল'ৰা ছোৱালীখিনিক সেই ডেকা চামখিনিক সেই পথাৰখনৰ লগত পৰিচয় কৰাই দি পেলাই সেই খেতি মাটি কৰি পেলাই যাতে তেওঁলোকে স্বাৱলম্বী হয় সেইটোৱে লক্ষ্য আৰু দাদাৰ প্ৰতিমূৰ্তি এটা থাকিব সমাধিত যেনেকৈ মানুহ যায় আশা কৰোঁ এইখন জুবিনলেণ্ডৰ প্ৰজেক্টত এইখন জুবিনলেণ্ডতো মানুহখিনি আহে যাতে এগছি চাকি আমি জ্বলাই পেলাই ইয়ালৈকে লৈ আহিম যিগছি চাকি তাতে জ্বলি আছে সেই 19 তাৰিখৰ পিছত সেই ৰাইজে যেনেকৈ তাতে চাকি বন্তি জ্বলাইছিলে সেই তাৰে এভাগ চাকি আনি পেলাই ইয়াতেও আমি স্থাপন কৰিম আচলতে এইবোৰে মোৰ সপোন এতিয়া মোৰ পৰা আমাৰ হ'ল আচলতে মই অকলে নোৱাৰোঁ সেইকাৰণে গাঁওখনত উভতি আহিছোঁ আমি হৈছোঁ এতিয়া মোৰ পৰা আমি হ'লোঁ আৰু আমি সকলো এতিয়া আমি অসম হৈ ভাবিব লাগিব আৰু মোৰ দৰে যাতে অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে এনেকুৱা প্ৰচেষ্টাবোৰ হাতত লয় সাহসহে গোটাইছোঁ দেই জাষ্ট এটোপাল পানী জাষ্ট আহিছেহে গৈছেহে মানে এখোজহে দিছোঁ মাত্ৰ বাকীখিনি আপোনালোকৰ হাতত আশীৰ্বাদ দিব মৰম দিব আৰু এই যি মোৰ কলিজাটো এই যিষাৰ মাত আপোনালোকৰ মাত হৈ পেলাই সদায় মই মাত মাতোঁ মই যিদৰে ভাবোঁ সেই জুবিনদাই ভাবাৰ দৰে সেই দেশখনৰ কাৰণেহে ভাবোঁ সেই মাতষাৰ যে দি আছোঁ সেই স্পষ্টবাদেৰে সেই একদম খাৰাংখাৰ যে কথাবোৰ কওঁ এটাই কথা যোনে ঝেং কৰিব ময়ো ঝেং কৰিম এটাই কথা যোনে অসমীয়া আইৰ বুকুত আঁচুৰ দিব সেই ভাষাখিনি কষ্ট দিব সেই অসমখনক দুৰ্বল কৰাবলৈ মানসিকভাৱে মানুহখিনিক কষ্ট দিম বুলি কোনোবাই আগবাঢ়ি আহিব সেই মানুহখিনিৰ কাৰণে সেই পিখাচবোৰৰ কাৰণে আচলতে আমি মাত মাতি যাম মই বিশেষকৈ মাত মাতি যাম আৰু সকলোৱে যদি আমি এনেকৈ চিন্তাৰে আগবাঢ়োঁ অসমখন সোণৰ অসম সোণালী অসম ডেফিনেটলি হ'ব আৰু এতিয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য জুবিন যুগৰ জুবিন দেশৰ মানুহ হিচাপে জুবিন দাই বিচৰা অসমখন গঢ়াত আমি ওতঃপ্ৰোতভাৱে জড়িত আৰু ওতঃপ্ৰোতভাৱে যুঁজি আছোঁ সেয়ে আমাৰ লক্ষ্য আৰু আমাক ন্যায় লাগে একদম স্পষ্ট কথা আৰু কোনে ন্যায় দিয়ে কি ন্যায় দিয়ে সেইটো নাজানো বাট এটাই বিশ্বাস ন্যায় জুবিন দাই নিজে ল'ব আৰু এই বিষয়ে বিশেষ মই একো নকওঁ আমাক ন্যায় লাগিবই ন্যায়টো দিবই মই জানো ন্যায়ৰ ওপৰত দুআষাৰ ক'ম বাৰু পিছত বৰ্তমান এই জুবিনলেণ্ডৰ পৰা এই বাৰ্তা আপোনালোকলৈকে প্ৰেৰণ কৰিলোঁ আজিলৈ এৰো মাজে মাজে এনেকৈ ভিডিঅ' দি থাকিম জয় আই অসম জয় জুবিন দা